নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাক বা আপোনাৰ ঘৰখনক কোনো দুষ্ট শত্ৰুৱে কোলা যাদু কৰিলে আপুনি কেনেকৈ জানিব? তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱত যদি আপোনাৰ ঘৰখনক বা আপোনাৰ স্বামী নাইবা পত্নীক যদি কোনোবাই বশ কৰি ৰাখিছে, নাইবা আপোনাৰ ঘৰখনক অশান্তি কৰি দুখ কষ্ট দি আছে, তেনে এটা গোল নেমুৰ জৰিয়তে মাত্ৰ 1 মিনিটৰ ভিতৰতে আপুনি জানিব পাৰিব সেই কোলা যাদু বা সেই কুকৰ্ম কোনে কৰিছে। সঁচাকৈ আপোনাৰ ঘৰখনক বা আপোনাক তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱে ক্ৰিয়া কৰি অশান্তি কৰিছে নেকি, তাৰ প্ৰমাণো এটা গোল নেমুৰ জৰিয়তে মাত্ৰ 1 মিনিটৰ ভিতৰত আপুনি জানিব পাৰিব। মাত্ৰ এটা গোল নেমু লৈ এটা সৰু কৌশল কৰক, তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ নষ্ট হোৱাৰ লগতে তন্ত্ৰমন্ত্ৰৰ দ্বাৰা কৰা কুকৰ্মৰ সম্পূৰ্ণ প্ৰমাণ 1 মিনিটৰ ভিতৰত আপুনি পাই যাব। বহু মানুহেই তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱৰ দ্বাৰা শত্ৰুতা কৰি আনক নষ্ট কৰিবলৈ চেষ্টা কৰে। যেতিয়া কোনো শত্ৰুৱে বলেৰে নোৱাৰে, তেতিয়া চলেৰে আনক নষ্ট কৰাৰ কুটবুদ্ধি কৰি তন্ত্ৰমন্ত্ৰৰ সহায় লয়। তন্ত্ৰমন্ত্ৰৰ এনে কিছুমান ক্ষমতা আছে, যদি সঠিক সময়ত প্ৰতিকাৰ কৰা নহয় তেনে মৃত্যু পৰ্যন্তও হ'ব পাৰে। তান্ত্ৰিক কুকৰ্মৰ দ্বাৰা বিশেষকৈ শত্ৰুৱে দুখ কষ্ট দি অশান্তি দিয়ে। যদি কোনো এখন ঘৰত আগতে সুখ শান্তি আছিল, উন্নতিও কৰিছিল, কিন্তু কোনো কাৰণ নথকাকৈ ঘৰত হঠাৎ অশান্তি আহি পাৰিবাৰিক সংঘাত, স্বামী স্ত্ৰীৰ মাজত কাজিয়া পেচাল, নাইবা ৰোগ ব্যাধিৰ দ্বাৰা ধন টকা পইচা খৰচ কৰিও ভাল কৰিব নোৱাৰা অৱস্থা হয়, সমস্যাই দেখা দিয়ে, তেনে জানিব কোনো গোপন শত্ৰুৱে আপোনাৰ ঘৰত হিংসা কৰি তন্ত্ৰমন্ত্ৰৰ কুপ্ৰভাৱ মেলি দিছে, যাৰ ফলত আপোনাৰ ঘৰত অনিষ্ট হৈছে আৰু অশান্তি ভোগ কৰিব লগা হৈছে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম কোনোবাই তন্ত্ৰমন্ত্ৰ বা কোলা যাদু কৰিলে কেনেকৈ জানিব পাৰি, আৰু সেই তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ নষ্ট কৰি সেই তান্ত্ৰিক বা গোপন শত্ৰুক কেনেকৈ শিকনি দিব পৰা হয়। কোলা যাদুৰ প্ৰয়োগ কৰিলে কি কি লক্ষণে দেখা দিয়ে। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰ আৰু প্ৰতিজন ব্যক্তিৰ বাবেই অতি লাগতিয়াল ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো শেষলৈকে চালে তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱৰ পৰা নিজৰ লগতে ঘৰখনক সুৰক্ষিত কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত তন্ত্ৰ সাধনাৰ গুৰু দেৱাদিদেৱ মহাদেৱক ভক্তি কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বিশেষকৈ শত্ৰুৱে কৰা তন্ত্ৰমন্ত্ৰ বা কোলা যাদুৰ কুপ্ৰভাৱত কেতিয়াবা নিঘুনিও ঘূণীয়া হৈ পৰে আৰু সুখ শান্তি বিৰাজ কৰি থকা ঘৰখনতো অশান্তিৰ সৃষ্টি হয়। বিশেষকৈ আনৰ শান্তি ভংগ কৰিবলৈকে বা কাৰোবাক বশ কৰি নিজৰ অধীনত ৰাখিবলৈকে বহু অসৎ চৰিত্ৰৰ ব্যক্তিয়ে শত্ৰুতা কৰি এনে কিছুমান কাম কৰে। ইয়াৰ কুপ্ৰভাৱৰ ফলত যি ব্যক্তি কৰা হয় সেই ব্যক্তি খিংখিঙীয়া হয়, অলপ কথাত খং উঠে, ঘৰৰ বাকীসকল সদস্যক দেখিব নোৱাৰা হয়। ঘৰত তন্ত্ৰমন্ত্ৰৰ অশুভ প্ৰভাৱত বিপদ বিঘিনি, অপায়মংগল আৰু ৰোগ ব্যাধিৰ দুখ কষ্ট পাবলগীয়া হয়। বহু সময়ত ঘৰখনত কিয় এনেবোৰ অশান্তি হৈ থাকে তাক লৈ ঘৰখনৰ সদস্যসকল বিমূৰত পৰে। এনেবোৰ সমস্যা তান্ত্ৰিক শাস্ত্ৰৰ মতে তন্ত্ৰৰ কুপ্ৰভাৱৰ বাবেই হয় বুলি উল্লেখ আছে। আপোনাৰ ঘৰতো যদি এনে সমস্যা হৈ আছে তেনে আজি আমাৰ ভিডিঅ'ত কোৱা দুটা সৰু সৰু কাম কৰিয়েই আপোনাৰ ঘৰখনত তন্ত্ৰৰ প্ৰভাৱ একেবাৰে নাইকিয়া কৰিব পাৰিব। আৰু আপোনাৰ ঘৰখনক কোনে তন্ত্ৰৰ প্ৰভাৱত বেয়া কৰিছে সেই কথা আপুনি নিশ্চিতভাৱে জানিব পাৰিব। সেই প্ৰভাৱ নষ্ট কৰি সুখ শান্তি লাভ কৰিবলৈ আপুনি এটা সৰু উপায় কৰিলেই আপুনি সফলতা প্ৰাপ্তি কৰিব পাৰিব। প্ৰথমে জানো আহক তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ কোনো ব্যক্তিৰ গাত পৰিলে বা ঘৰত পৰিলে কি উপায়ৰ দ্বাৰা জানিব পাৰি। কোলা যাদু বা তন্ত্ৰমন্ত্ৰৰ কুপ্ৰভাৱ থাকিলে মাত্ৰ দুটা সৰু সৰু উপায় কৰিয়েই আপুনি সকলো কথা জানিব পাৰে। আপোনাৰ ঘৰত তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ আছেনে নাই, বা আপোনাৰ ঘৰত সেই তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ কোনে কৰিছে সেই কথা আপুনি নিশ্চিতভাৱে গম পাই যাব। আপোনাৰ ঘৰৰ অকণমান মাটিৰ জৰিয়তে আপুনি গম পাব পাৰে, আৰু শনিবাৰ এটাত এটা গোল নেমুত কৰা এটা সৰু উপায়ৰ জৰিয়তেও আপুনি গম পাব পাৰে। বহু মানুহে মন্ত্ৰ বিশ্বাস নকৰাৰ পাছতো এই দুটা উপায় কৰি ঘৰত কোলা যাদু থকাৰ প্ৰমাণ পাইছে। আপোনাৰো যদি ঘৰত বিভিন্ন সমস্যা কোনো কাৰণ নোহোৱাকৈ হৈ থাকে, ঘৰত কাজিয়া পেচাল, বাৰে বাৰে আকস্মিক সমস্যা, ৰোগ ব্যাধিত অশান্তি হৈ থাকে, তেনে এই দুটা উপায় কৰি চাওক। ইয়াৰ জৰিয়তে তন্ত্ৰৰ বেয়া প্ৰভাৱ আপোনাৰ ঘৰত পৰিছে নেকি সেই কথা আপুনি জানিব পাৰিব। যদি তন্ত্ৰৰ বেয়া প্ৰভাৱ থকাৰ কথা আপুনি গম পায় তেনে আজিৰ ভিডিঅ'ত শেষত কোৱা সৰু উপায়টো কৰি দিয়ক। তন্ত্ৰৰ বেয়া প্ৰভাৱ দূৰ হৈ
যি শত্ৰুৱে আপোনাক এই কাম কৰিছে অৰ্থাৎ তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱত কুকৰ্ম কৰিছে সেইজনে ভালকৈ এশিকনি পাব আৰু তন্ত্ৰৰ কুপ্ৰভাৱে আপোনাৰ ঘৰখনক সমস্যাৰ সৃষ্টি কৰিব নোৱাৰা হ'ব। সেই তন্ত্ৰৰ বেয়া প্ৰভাৱ যোন ব্যক্তিয়ে আপোনাৰ ঘৰখনক কৰিছে সেই ব্যক্তিৰ ওচৰলৈ গুচি যাব আৰু সেই ব্যক্তিৰহে সমস্যা বাঢ়িব। প্ৰথম উপায়টো আপোনাৰ ঘৰত এমুঠি মাটিৰেই কৰিব পাৰিব। এই উপায় কৰি আপুনি তৎক্ষণাত জানিব পাৰিব আপোনাৰ ঘৰত কোনোবাই কোলা যাদুৰে বেয়া কৰ্ম কৰিছে নে নাই। এই উপায়ৰ জৰিয়তে অপশক্তিৰ প্ৰভাৱৰ কথাও আপুনি জানিব পাৰিব। উপায়টো কৰিবলৈ আপোনাৰ ঘৰৰ ভিতৰৰ যিকোনো ঠাইৰ অকণমান মাটি লাগিব, এখন বগা কাগজ, এটা কাঁচৰ বা চিচাৰ পাত্ৰ আৰু অলপ বিশুদ্ধ পানী লাগিব। উপায়টো কৰাৰ ক্ষেত্ৰত পাৰিলে ঘৰৰ দক্ষিণ পশ্চিম কোণৰ পৰা আপুনি এমুঠি মাটি আনি ল'ব, কাৰণ এই দিশটোৰ পৰাই তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ আৰু অপশক্তিৰ বেয়া প্ৰভাৱে ক্ৰিয়া কৰে বুলি তন্ত্ৰশাস্ত্ৰত উল্লেখ আছে। ইয়াৰ পিছত কাঁচৰ বা চিচাৰ পাত্ৰটোত আধাতকৈ বেছি পানী ল'ব। ইয়াৰ পিছত আপুনি যিখন বগা কাগজ লৈছিল সেই কাগজখন পানীৰ ওপৰত দি আপুনি অনা মাটিখিনিৰ কিছু অংশ সেই কাগজখনৰ ওপৰত দি দিব। লাহে লাহে দিব যাতে কাগজখন বুৰ গৈ নাযায়। দেখিব সেই মাটিখিনিয়ে লাহে লাহে কাগজখনৰ ওপৰত পানী আকৰ্ষণ কৰি কাগজখন সেমেকাই দিব। এনে প্ৰক্ৰিয়া চলি থকাৰ সময়ত আপুনি সেই পাত্ৰটো হাতেৰে কেতিয়াও লৰাই বগৰাই নাথাকিব, যাতে মাটিখিনিয়ে নিজে নিজে কাগজখনৰ পৰা পানীৰ সংস্পৰ্শলৈ যায় তাৰ প্ৰতি আপুনি লক্ষ্য কৰিব। ইয়াৰ পিছত সেই কাগজখনৰ ওপৰত থকা মাটিখিনি লক্ষ্য কৰি থাকিব। যদিহে সেই কাগজখন ভিজি গৈ সেই মাটিখিনি পাত্ৰটোৰ তললৈ গুচি যায় আৰু পানীখিনি পৰিষ্কাৰ হৈ থাকে, তেনে ভয় কৰাৰ কোনো কাৰণ নাথাকে, কাৰণ আপোনাৰ ঘৰত মন্ত্ৰৰ প্ৰভাৱ বা কোলাযাদুৰ প্ৰভাৱ পৰা নাই বা কোলাযাদুৰ প্ৰভাৱে কোনো ক্ৰিয়া কৰা নাই। কিন্তু সেই কাগজখনত যি মাটি আপুনি ৰাখিছিল সেই মাটি ভিজি পাত্ৰটোৰ তললৈ পৰাৰ সময়ত যদি পানীত ফেন উঠি টুকুৰা টুকুৰ হৈ আপুনি দিয়া কিছু মাটিৰ অংশ ওপৰত উপঙি থাকে, তেনে জানিব আপোনাৰ ঘৰত কোলাযাদুৰ প্ৰভাৱ পৰিছে। কোনো ব্যক্তিয়ে আপোনাৰ ঘৰত শত্ৰুতা কৰি ঘৰখন বা ঘৰখনৰ কোনো সদস্যক মন্ত্ৰৰ দ্বাৰা কুকৰ্ম কৰিছে। ই একেবাৰে প্ৰমাণিত কথা। দ্বিতীয়তে, আপোনাৰ ঘৰত কোলাযাদুৰ প্ৰভাৱ পৰাৰ যদি আপুনি সন্দেহ কৰে বা আপোনাৰ সন্দেহ হয়, তেতিয়া আপুনি এটা সৰু গোল নেমু আৰু এগিলাচ পানীৰ দ্বাৰাই আপুনি প্ৰমাণ পাব পাৰে। এই উপায় সহজ উপায়। এইটো উপায় কৰাৰ ক্ষেত্ৰত কোনো নিয়ম নীতি মানিব নালাগে আৰু তন্ত্ৰমন্ত্ৰ প্ৰয়োগ কৰিবও নালাগে। এটা সৰু গোল নেমু এটা চিচাৰ গিলাচত আপুনি এগিলাচ পানী আৰু এচামুচ নিমখ অকণমান ফিটকিৰিৰ দ্বাৰাই আপুনি সেই প্ৰমাণ কৰিব পাৰে যে আপোনাৰ ঘৰত তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ পৰিছে নে নাই পৰা। প্ৰথমে আপুনি চিচাৰ গিলাচত পানী ল'ব, ফুলকৈ নল'ব। গিলাচটোৰ 3 ভাগ কৰি 2 ভাগত পানী ৰাখিব, তাত অকণমান ফিটকিৰি দিব। ফিটকিৰিখিনি আপুনি গুড়ি কৰি দিলে ভাল হয়, পাৰিলে আপুনি গুড়ি কৰি দিব। ইয়াৰ পিছত সেই পানীত এচামুচ নিমখ দি আপুনি সেই নিমখখিনি এখন চামুচেৰে অলপ অলপকৈ লৰাই পানীৰ লগত লয় কৰি দিব। যেতিয়া নিমখখিনি পানীৰ লগত মিলি যাব, তেতিয়া আপুনি আপোনাৰ ঘৰৰ যিজন সদস্যক কোলাযাদু কৰা বুলি সন্দেহ কৰিছে বা যিজন সদস্যই আপোনাৰ ঘৰত অশান্তি কৰি থাকে, তেওঁৰ মূৰৰ ওপৰেৰে 7 পাক এটা গোল নেমু ঘূৰাব। যদি ঘূৰাত অসুবিধা হয়, তেনে আপুনি তেওঁৰ নামটো কৈ সেই নেমুটোত 7 বাৰ ফু দিব। ইয়াৰ পাছত আপুনি সেই নেমুটো গিলাচটোৰ ভিতৰত যি পানী দিছিল তাত ভৰাই দিব। যদি ঘৰখনত কোলাযাদু কৰা বুলি ভাবে, তেনে আপুনি আপোনাৰ ঘৰখনৰ চাৰিওফালে সেই নেমুটোলৈ এপাক ঘূৰিব। ঘূৰি আহি আপুনি সেই গিলাচটোত নেমুটো ভৰাই দিব। এটা ৰাতি সেই গিলাচটো তেনেকৈ থাকিবলৈ দিব। উপায়টো শনিবাৰ মঙ্গলবাৰে ৰাতি কৰিলে বেছি সুবিধা হয়। ৰাতি উপায়টো কৰি পিছদিনা ৰাতিপুৱা যেতিয়া গিলাচটোৰ ওচৰলৈ আপুনি যাব, যদি আপুনি দিয়া নেমুটো পানীত উপঙি থাকে, তেতিয়া জানিব আপোনাৰ ঘৰত কোনেও কোলাযাদুৰ প্ৰভাৱ এৰা নাই বা আপোনাৰ ঘৰত কোলাযাদুৰ প্ৰভাৱ পৰা নাই। যি ব্যক্তিক ভাবি উপায়টো কৰিছিল তেওঁৰ গাত মন্ত্ৰৰ বেয়া প্ৰভাৱ পৰা নাই বা সেই ব্যক্তি মন্ত্ৰৰ বেয়া প্ৰভাৱৰ কবলত নাই। যদি সেই নেমুটো পানীত ডুবি থাকে, তেতিয়া জানিব ঘৰখনত বা সেই ব্যক্তিক কোনোবাই কোলাযাদু কৰিছে আৰু কোলাযাদুৰ প্ৰভাৱ সেই ব্যক্তি বা আপোনাৰ ঘৰখনৰ ওপৰত পৰিছে। এই দুটা উপায় কৰি যদি এটা হ'লেও আপুনি কোলাযাদু কৰাৰ প্ৰমাণ পায়, তেনে এটা উপায় কৰি দিয়ক, সেই কোলাযাদু নষ্ট হৈ পৰিব। যিজনে আপোনাৰ ঘৰক অনিষ্ট কৰিবৰ বাবে উপায় কৰিছিল, তেওঁৰ বাবে তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ উভতি গৈ তেওঁকহে অপকাৰ কৰিব। যদি আপুনি কোলাযাদুৰ প্ৰভাৱ পাই গৈছে, তেনে শনিবাৰ এটাত এটা নেমু ল'ব, 7টা বা 5টা বেজী বা বৰশী সেই নেমুটোত ভৰাই এডাল ৰঙা বা ক'লা সূতাৰে 7 পাক মেৰাই বান্ধি
আপোনাৰ ঘৰৰ চাৰিওফালে 7 পাক ঘূৰাব। যেতিয়া আপুনি আপোনাৰ ঘৰৰ চাৰিওফালে 7 পাক ঘূৰিব তেতিয়া মনতে মহাদেৱক স্মৰণ কৰি সেই মন্ত্ৰৰ প্ৰভাৱ যাতে আঁতৰি যায় সেই কথা ভাবি ওম সত্তু ফট চাহা মন্ত্ৰটি যিমান পাৰে মুখৰ ভিতৰত উচ্চাৰণ কৰি সেই নেমুটো আপোনাৰ ঘৰৰ চৌহদৰ বাহিৰত পুতি দিব। সেই নেমুটো পুতি দিয়াৰ পিছত লাহে লাহে যেতিয়া নেমুটো গেলিবলৈ ল'ব তেতিয়াই আপোনাৰ ঘৰত থকা তন্ত্ৰৰ প্ৰভাৱ আঁতৰি যাব আৰু ঘৰখন ক'লা যাদুৰ পৰা মুক্ত হৈ পৰিব। যদি এই কাম বিশ্বাসেৰে কৰিব পাৰে তেনে যেনেকুৱা তান্ত্ৰিকে বেয়া কাম নকৰক কিয় সেই প্ৰভাৱ নষ্ট হৈ পৰিব মহাদেৱৰ কৃপাত। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত যদি কোনোবাই এনে কাম কৰিছে বা এনে কাম কৰাৰ সন্দেহ হৈছে তেনে এই কাম কৰক, সম্পূৰ্ণ সমস্যাৰ পৰা আপুনি মুক্ত হৈ সুৰক্ষিত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।